নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ পিনি আহিলোঁ। আজি মই আপোনালোকক ক'ম যে ফৰেষ্টাৰ গ্ৰেড 1ৰ ডিউটি আৱাৰ্ছৰ বিষয়ে বহুতে কমেণ্ট কৰি সুধি আছিলে যে দাদা ফৰেষ্টাৰ গ্ৰেড 1ৰ ডিউটি আৱাৰ্ছৰ বিষয়ে এটা ভিডিঅ' বনাই দিব, যে ফৰেষ্টাৰ গ্ৰেড 1ত কিমান সময় ডিউটি কৰিব লাগে, ফেমিলি টাইম পায় নে নাপায়, বা অন্য বিভিন্ন ধৰণৰ এক্সাম প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আমি নিজকে সময় দিব পাৰিম নে নাই। তো এই বিষয়ে মই আজি আপোনালোকক বিতংভাৱে জনাম যে ফৰেষ্টাৰ গ্ৰেড 1ত জবটোত আপোনালোকে জইন কৰাৰ পিছত আপোনালোকে সময় পাবনে নাপায় বা ডিউটি কেনেকুৱা ধৰণৰ ডিউটি কৰিব লাগে। প্ৰথম কথা, ফৰেষ্টাৰ গ্ৰেড 1ত আপোনালোকে জইন কৰাৰ পিছত আপোনালোকৰ একোটা ডিভিজনৰ আণ্ডাৰত ডিভিজনত আপোনালোকৰ প্ৰথমতে পোষ্টিং হ'ব। সেয়া ডিভিজন আপোনালোকৰ ছ'চিয়েল ফৰেষ্ট্ৰিয়ে হওক বা ৱাইল্ড লাইফে হওক বা টেৰিটৰিয়েলে হওক, আপোনালোকৰ সেনেকুৱা ফৰেষ্টৰ উইংবোৰত আপোনালোকৰ পোষ্টিং হ'ব। ডিভিজনৰ আণ্ডাৰত আপোনালোকে পোষ্টিং হোৱাৰ পিছত একোটা ৰেঞ্জৰ আণ্ডাৰত আপোনালোকক পোষ্টিং দিব। সেয়া আপোনালোকৰ ৰেঞ্জ হেডকোৱাৰ্টাৰতে হওক বা নহ'লে কিছুমান বিটত আপোনালোকৰ ইনচাৰ্জ বনাই দিব বা বিটত এটেচো দিব পাৰে। এতিয়া ৰেঞ্জৰ হেডকোৱাৰ্টাৰত যদি আপোনালোকৰ পোষ্টিং হয়, ৰেঞ্জৰ হেডকোৱাৰ্টাৰ পোষ্টিং থাকিলে মানে অফিচ টাইম হয়, আপোনালোকৰ অফিচ টাইমটো থাকিব লাগিব, অফিচত প্ৰেজেণ্ট থাকিব লাগিব। আৰু যদি বিশেষ কিবা ডিউটি ওলায় বাহিৰত, ফিল্ড ডিউটি হয়, তেতিয়া ফিল্ডত আপোনালোকে যাব লাগিব। ফিল্ডত ডিউটি মানে কিছুমান জেগা ভেৰিফাই কৰিবলগীয়া হয়, বা ফিল্ড ডিউটি আপোনালোকে আহিলে মানে গম পাবই আৰু কিছুমান গছ এনুমাৰেশ্যন কৰিবলগীয়া হয় বা ক'ৰবাত কিবা কমপ্লেইন থাকিলে মানে যাবলগীয়া হয়। সেনেকুৱা টাইমটোত মানে আপোনালোকে গ'লেই হ'ল। এনে নহয় যেন আপোনালোকৰ এনি টাইম ডিউটি হৈ থাকিব বা ক'ৰবাত চিফ ৱাইজত আপোনালোকে ক'ৰবাত গৈ ডিউটি মাৰি থাকিব লাগিব, তেনেকুৱা নহয়। আপোনালোকে টাইম পায়, যথেষ্ট টাইম পায় বা বহুত আৰামো আছে, ইমান কষ্ট নাই। আৰু ৰেঞ্জৰ অফিচিয়েলি কাম কিছুমান দুইটা হ'লে সেই অফিচিয়েলি কামখিনি কৰিব লাগে, কথা সিমানে। আৰু যদি আপোনালোকে এতিয়া ৰেঞ্জলৈ ধৰি লওক অফেন্স আহিলে, কিবা ৱাইল্ড লাইফৰ অফেন্স কিবা পালে, বা ক'ৰবাত যেনিবা বাঘৰ ছাল পালে বা বাঘৰ হাৰ্ডি কিবাকিবি পালে বা হৰিণাই হওক কিবাকিবি ৱাইল্ড লাইফৰ ৰিলেটেড যদি কিবা কেছ আহি যায় বা ফৰেষ্ট ৰিলেটেড কিবা গছৰ গাড়ী কাঠ আহিলে, গছৰ গাড়ী ধৰিলে, সেনেকুৱা ধৰণৰ কিছুমান কেছ আহিলে মানে আপোনালোকক আই অ' হিচাপে এপইণ্ট কৰি দিয়া হ'ব, মানে ইনভেষ্টিগেটিং অফিচাৰ বনাই দিয়া হ'ব। যেতিয়া ইনভেষ্টিগেটিং অফিচাৰ আপোনালোকক বনাই দিয়া হ'ব, তেতিয়া কি হ'ব, আপোনালোকে সেই কেছটো ইনভেষ্টিগেট কৰিব লাগিব। ইনভেষ্টিগেট কৰাৰ পিছত ফুল অফেন্স ৰিপৰ্ট আপোনালোকে জমা দিব লাগিব। সেইখিনি কাম হয়। ইমান সঘনাই কেছ নাহে, মাজে মাজে দুই এটা কেছ আহিলে মানে আপোনালোকে পালে মানে সেই কেছ থকা টাইমটোত নিজৰ কামখিনি মানে খুব সোনকালে বুলি নহয় আৰু যিমানটো টাইমত ভালকৈ চিনচিয়াৰলি কৰি পিনি কামবোৰ সময়মতে কামখিনি কৰি গ'লে মানে ইমান হেডেক নাথাকে বা ইমান মানে বাৰ্ডেন নাথাকে, সেইখিনি কৰি গ'লেই হ'ল। তাৰপৰা বাকী বিটত যেতিয়ালৈকে আপোনালোকে ইনচাৰ্জ বনাই থাকিব, সেই বিটত এটা এৰিয়া থাকিব, সেই এৰিয়াটো আপুনি ইনচাৰ্জ, আপোনাৰ আণ্ডাৰত ষ্টাফ থাকিব, ফৰেষ্ট গাৰ্ড থাকিব বা কোনো বিটত বেটেলিয়ন স্কোৱাডো থাকে। সেই বেটেলিয়ন স্কোৱাডবোৰ লগত লৈ পিনে আপোনালোকে সেই বিটটো এৰিয়াটো আপোনালোকে কভাৰ কৰিব লাগিব। সেই বিটৰ এৰিয়াটো আপোনালোকে চোৱা চিতা কৰিব লাগিব। তাত যিকোনো ধৰণৰ সমস্যা হ'লে মানে বা যিবোৰ কাম হয়, সেই কামবোৰ আপোনালোকে কৰিব লাগিব। এটা কামৰ ভিতৰত তাত মানে আপোনালোকৰ নাৰ্চাৰী কাম হ'ব পাৰে, প্লেণ্টেশ্যনৰ কাম হ'ব পাৰে বা JFMC কমিটিৰ লগত আপোনালোকে কাম কৰিব পাৰে। ৱাইল্ড লাইফৰ থ্ৰেটছ কিবা থাকিব পাৰে। ৱাইল্ড লাইফ মানে কি হাতী ওলাব পাৰে, হাতীয়ে মানুহক মানে কি হাতী মানুহৰ সংঘাত হ'ব পাৰে, সেইবোৰতো আপোনালোকে গৈ মেলি কাম কৰিব লাগিব। বা বিভিন্ন ধৰণৰ কাম থাকে ফৰেষ্ট ৰিলেটেড, সেই কামবোৰ চোৱা চিতা কৰিব লাগিব। এতিয়া বিটত থাকিলেও আপোনালোকে ইমান টাইম নোপোৱা নহয়, যথেষ্ট টাইম পায়। যে নিজৰ কাম ওলালে মানে সেই কামখিনি কৰি গ'লেই হ'ল। আপোনাৰ আণ্ডাৰত ষ্টাফ থাকিব, ষ্টাফক আপোনালোকে ডিউটি ডিটেইলমেণ্ট দিব লাগিব, ডিউটি কৰালেই হ'ল। আপোনালোকে ছুপাৰভিজন চাই থাকিব লাগিব যে কি হৈছে, কি নাই হোৱা, ডিউটি কৰিছে নাই কৰা, বা সময়মতে অলপ আপোনালোকে ফুড পেট্ৰলিং কৰি বা গাড়ী মটৰৰ লগত গৈ পিনি নিজৰ এৰিয়াটো চোৱা চিতা কৰি পিনি চব ঠিক আছে নাই সেইখিনি চোৱা চিতা কৰিলে হ'ল। টাইম যথেষ্ট পায়, ফেমিলি টাইমো পায়। কোৱাৰ্টাৰ ক'বলৈ গ'লে মানে ৰেঞ্জবোৰত কোৱাৰ্টাৰ থাকে, টেৰিটৰিয়েলত প্ৰায়ভাগ কোৱাৰ্টাৰ দেখা পোৱা যায়। বাকী ছ'চিয়েল ফৰেষ্ট্ৰিবোৰতো কিছুমান থাকে। ঠাইভেদে কিছুমান কোৱাৰ্টাৰ পাবলৈ টান হয়। কোৱাৰ্টাৰ টান হ'লেও আপোনালোকে ভাড়া ৰুম লৈ পিনি এনেকৈ থাকিব পাৰে, নিজৰ ফেমিলিকো ৰাখিব পাৰে, সেনেকুৱা হয়। বহু বন্ধু বান্ধৱী সুধি আছিলে, কমেণ্ট কৰি আছিলে, তেওঁলোকে অলৰেডি বেলেগত ছাৰ্ভিচ কৰি আছে, যেনেকৈ হওক CRPF, ITBP, এনেকুৱা মানে
চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ কিছুমানবোৰত অলৰেডি চাকৰি কৰি আছে বা বিভিন্ন ধৰণৰ বেলেগ জব কৰি আছে, সেই জববোৰৰ পৰা মানে ফৰেষ্টাৰ গ্ৰেড 1 জবটোলৈ আহিব বিচাৰে তেওঁলোকে। যে কমেণ্ট কৰি সুধি আছিলে যে ছাৰ আমি যাব বিচাৰোঁ, জবটোৰ বিষয়ে কেনেকুৱা, সুবিধা হ'বনে, কি হ'ব, ডিউটি আৱাৰ্ছ কেনেকুৱা। মই এতিয়া ডিউটি আৱাৰ্ছৰ কথা ক'লোৱেই, মই আহিলে যথেষ্ট ভাল পাব, সুবিধা পাব, ইমান বেছি ডিউটি নাই। ডিউটি থাকিলেও নিজৰ কামখিনি সময়মতে কৰি গ'লে হ'ল, ইমান মানে ডিউটি নাই, ইমান বেছি কাম নাথাকে, সেনেকুৱা হয়। বাকী আৰু কি হৈছে মানে এতিয়া আপোনালোকে যিহেতু এটা জব কৰি আছে বেলেগ এটা হেৰিয়ত, এতিয়া ঘৰৰ ওচৰত বা অসমীয়া মানুহৰ লগত থাকিব মন কাৰণে অসমত চাকৰি কৰিব বিচাৰে, সেইকাৰণে আহিব বিচাৰিছে। বাকী ঠিকেই পাব, চব ঠিকেই আছে, খালি চেলেৰিটো আপোনালোকৰ প্ৰথমতে অলপ কম হৈ যাব, কাৰণ ইয়াত আপোনালোকে আহিলে মানে আপুনি চেলেৰিটো প্ৰথম ষ্টাৰ্টিং কৰিব। তাত যিহেতু আপোনালোকে চেলেৰিটো অলপ বেছি হ'ব, কাৰণ অলৰেডি আপোনালোকে চাকৰি কৰি আছে। তাত 2-3 বছৰ বা যে বছৰ হ'লেও আপোনালোকে চাকৰি কৰি থাকিলে যথেষ্টখিনি এটা চেলেৰি হৈ যায়, তাত চেলেৰিটো বাঢ়ি যায়। আৰু চেণ্ট্ৰেলৰ চেলেৰিটো এনেও অলপ বেছি হয়, সেইকাৰণে চেলেৰিৰ ক্ষেত্ৰত অলপ ডিফাৰেঞ্চ আহিব পাৰে। বাকী এনেই ডিউটি কৰিতো ভালেই পাব। বহুতো আহিছে বাৰু, আমাৰ বেষ্টতো আছিলে, আমাৰ বেষ্টতো বহুত পুলিচৰ কৰি থকা ল'ৰাও বহুত ফৰেষ্টৰ গ্ৰেড 1 আহিছিলে। আমাৰ প্ৰায়ভাগখিনি 50% সেনেকুৱাই, মানে আগতে কৰি থকাই, পুলিচ বেটেলিয়নত কৰি থকা, UB ব্ৰাঞ্চো আছিলে, বাকী SSB বা কামাণ্ডো সেনেকুৱা পৰাও ল'ৰা বহুত আহিছিলে, আমি লগ পাইছিলোঁ আমাৰ লগত ট্ৰেইনিং কৰোঁতে। সেনেকুৱা আহিব পাৰে আপোনালোকে। বাকী সেইটোৱে আৰু, মানে কি চেলেৰিটোৰ ক্ষেত্ৰত খালি অলপ ডিফাৰেঞ্চ এটা পাব। আৰু বাকী যিসকলে দৌৰা মেলা কৰি আছে, ভালকৈ দৌৰি থাকক, প্ৰেক্টিচ কৰি থাকক। প্ৰথমতে লগতে লং জাম্পো প্ৰেক্টিচ কৰিব লাগিব। আৰু বহুতে কাট অফৰ কথা মই কৈ থাকোঁ যদিও সঘনাই কমেণ্ট কৰি সুধি থাকে যে কাট অফ কিমান যাব, কাট অফ কিমান যাব, বা আপোনালোকৰ পাৰত কাট অফ কিমান গৈছিলে। কাট অফৰ কথা ক'বলৈ গ'লে মানে 30+ ছেফ স্ক'ৰ বুলি ধৰি লওক, একেবাৰে সেইটো ব্ৰেইনটোত ভৰাই লওক যে কি 30+ ছেফ স্ক'ৰ ফৰ মেল কেণ্ডিডেট, মেলৰ কাৰণে, যে ল'ৰাসকলৰ কাৰণে 30+ আপোনালোকে আনিবই লাগিব, নম্বৰ উঠাবই লাগিব, মানে যেনেকৈ হ'লেও, তেতিয়াহে আপোনালোকক কাট অফত অহা চান্স থাকে। বাকী ছোৱালীসকলৰ কাৰণে ছোৱালী কাট অফ কম যায়, আমাৰ কম গৈছিলে, কাৰণ খুব কম ছোৱালীহে ওলাইগৈ বা পাছ কৰেগৈ। সেইকাৰণে ছোৱালীসকলৰ হয়তো আমাৰ বাৰু একজেক্টলি মই অফিচিয়েলি ক'ব নোৱাৰোঁ, তথাপিও 22-23 সেনেকুৱাতে পাই আছিলে, মানে ছোৱালীয়ে পাই গৈছিলে। তো ছোৱালীসকলৰ কাৰণে খুব ভাল খবৰ, যিসকলে ফৰেষ্টাৰ গ্ৰেড 1 এপ্লাই কৰিছে, গ্ৰেজুৱেট কৰাসকলে, তেওঁলোকে ভালকৈ অলপ দৌৰা মেলা কৰি থাকক। খুব কম কাট অফত তেওঁলোকে হৈ যাব, মানে পাছ কৰিলেই মানে প্ৰায় আহি যায়, পাই যাব, সেনেকুৱা হয়। কি খাব লাগিব বুলি ক'লে মানে হয়, আপোনালোকৰ নৰ্মেল ডায়েট কৰিব, এনেই যি টি খাই লাভ নাই, প্ৰ'টিন কিবা কিবি। প্ৰ'টিন খালেও মানে ৱে প্ৰ'টিনটো খালে মানে ইমান বাৰু ছাইড ইফেক্ট নকৰে, সেনেকুৱাবোৰ খাব পাৰে। বাকী চানা, বুট মাহ চানা মগু, সেইটো আপোনালোকে তিয়াই থৈ দিব, তিয়াই পিনি গজালি ওলাবলৈ দিব, ৰাতিপুৱা দৌৰি আহি পিনি আপোনালোকে খাই দিব। বাকী পানীটো খুব খাব, কাৰণ দৌৰি থাকিলে মানে ঘামটো ওলাই যোৱা হয়, সেইটো পানীটো মানে বডিটো পূৰা হাইড্ৰেট কৰি ৰাখিব লাগে। পানীটো খুব মানে খাব আপোনালোকে, ৰাতিও পানী খাব, ৰাতি মানে পানী শোৱাৰ ওচৰত থৈ দিব, যে ৰাতি সাৰ পালেও মানুহ পানী অলপ অলপ খাব পৰাকৈ। বাকী ৰাতিপুৱা সোনকালে শুই উঠি দৌৰিব, সোনকালে শুই উঠি দৌৰাৰ আগত পানী অলপ খাই ল'ব, শুকোঁতে পানী খাই পিনি মানে পূৰা ফ্ৰেছ হৈ পিনি লেট্ৰিন বাথৰুম চব কৰি মেলি আজৰি হৈ পিনি তাৰপিছত দৌৰিব, তেতিয়া মনটো ভাল লাগিব, দৌৰিও ভাল পাব। খোৱা বোৱা ক্ষেত্ৰত সেইটো। বাকী আৰু বইল ডিম খাব পাৰে, বইল ডিম আপুনি ডিম বইল কৰি থৈ দিলে মানে খাই যাব পাৰে। আমি আগতে সেনেকৈ খাইছিলোঁ, ইমান বেছি বিশেষ খোৱা নাছিলোঁ। তাৰপৰা ফল মূল খাব পাৰে, আপেল আঙুৰ সেনেকুৱাবোৰ মানে মাজে মাজে আনি খাই থাকিলে হ'ল আৰু। বাকী ডায়েটৰ ক্ষেত্ৰত ইমান বেছি হাই ডায়েট মেইনটেইন কৰিব দৰকাৰ নাই, আপোনাৰ প্ৰেক্টিছৰ ওপৰতহে কথা। প্ৰেক্টিছটো ভালকৈ কৰি থাকিলে মানে হৈ যাব সেইখিনি। আৰু বাকী আৰু যিসকলে এটা কথা বাৰে প্ৰতি কৈছোঁ কি, যিসকলে প্ৰথম এবাৰ ষ্টাৰ্ট কৰিছে, তেওঁলোকে প্ৰথমতে 2 মাহমান দৌৰি লওক, দৌৰি মেলি পূৰা এক্সাৰচাইজ কৰি পিনে বডিটো টাইট কৰি লওক, তাৰপিছতহে জঁপিয়াব। জাপ মানে পোনে গৈ পিনে জাপটোত বেছি ধ্যান নিদিব, কাৰণ আপোনাৰ বডিটো যদি টাইট নহয়, আপুনি যদি পূৰা ফ্লেক্সিবল নহয়, তেতিয়া জাপ মাৰি লাভ নাই, আপোনাৰ জাপটো ইমান নাহিব, তাতে আকৌ ইনজৰি হোৱাৰ চান্স বহুত থাকে। সেইকাৰণে দৌৰি মেলি আপোনাৰ দৌৰটো অকণমান আনি লওক, বডিটো টাইট কৰি লওক, তাৰপিছত জঁপিয়াব। তাৰপিছত জাপটো আহিলে মানে জাপটো মাৰিবলৈ যি ষ্টেমিনা দৰকাৰ হয়, সেই ষ্টেমিনাটো আপোনাৰ গাত আহিব, প্লাছ আপুনি জঁপিয়াব পাৰিব, মানে জাপৰ কথাটো সেইটো। আৰু অভাৰঅল ক'ব গ'লে মানে খুব ভাল এটা জবেই হয় ফৰেষ্টাৰ গ্ৰেড 1টো। যিসকলে আহিম বুলি ভাবিছে, শুভেচ্ছা থাকিলে, তেওঁলোকে ভালকৈ দৌৰা মেলা কৰি থাকক, প্ৰেক্টিছ কৰি থাকক, লগতে পঢ়া শুনা কৰি থাকক।
আৰু পঢ়া শুনা চিলেবাছৰ ওপৰত কি আহিব বুলি ক'লে মানেতো মই চিলেবাছ অলৰেডি দি থৈছোঁ মোৰ চেনেলত, আপোনালোকে চাব পাৰিব। বিতংগভাৱে গোটেই চিলেবাছটোৱে দিয়া আছে। চেনেলটো মোৰ চালে মানে আপোনালোকে চাই ল'ব তাত। বাকী এক্সাম পেটাৰ্ণটো হ'লে মানে পুলিচ SI পেপাৰখন একেই হয়, একেলগতে এক্সাম পাতিব আপোনালোকক। পুলিচ SI আগৰ প্ৰিভিয়াছ ইয়াৰ পুলিচ SI যিখন পেপাৰ হয় সেই পেপাৰখিনি আপোনালোকে ছল্ভ কৰি পিনি চালে মানে আইডিয়া আহি যাব। সেইখিনি চালে হ'ল, পঢ়িলে হ'ল। বাকী সেইখিনিয়ে। বাকী আৰু প্ৰমোশ্যনৰ কথা ক'বলৈ গ'লে মানে ফৰেষ্টাৰ গ্ৰেড 1ত সোমাই পিনি আপোনালোকে প্ৰমোশ্যন পাব, ডেপুটি ৰেঞ্জাৰ হ'ব, তাৰপিছত ৰেঞ্জ অফিচাৰ হৈ যাব। ৰেঞ্জ অফিচাৰ এটা ক্লাছ 2 গেজেটেড পোষ্ট হয়। এতিয়া যিসকলে মানে বাহিৰত চাকৰি কৰি আছে, যিসকলে বিশেষকৈ কৈছোঁ কাৰণ যিসকলে মোক কমেণ্ট কৰি সুধি আছিলে যে দাদা আমি ITBP বা CRPF বা CISF এনেকুৱাত কৰি আছোঁ, আমি আহিব বিচাৰোঁ, সেইসকলে এটা কথা ভাল কথা হয় কি হ'ল, প্ৰথমতে আপোনালোকৰ অকণমান পে' স্কেলটো কম হ'লেও, কাৰণ প্ৰমোশ্যন হোৱাৰ ক্ষেত্ৰত মানে বহুতখিনি চান্স আছে। ইয়াত আপোনালোকে সোমাই পিনি খুব কম দিনত আপোনালোকৰ প্ৰমোশ্যন হৈ যাব। আগৰ কথাটো বেলেগ আছে, এতিয়া কাৰণ আগৰ মানুহখিনি গোটেইখিনি ৰিটায়াৰ হ'ব, চব নতুন নতুন ল'ৰা সোমাইছে। এতিয়া নতুন ল'ৰা সোমোৱা পিছত কি হ'ল, আপোনালোকৰ প্ৰমোশ্যন হ'বলৈ খুব বেছি দিন নালাগে, খুব সোনকালে প্ৰমোশ্যন হৈ যাব। মানে কি হ'ল, এতিয়া CRPFত আপোনালোকৰ কি হয়, প্ৰথম GDত সোমাব, GD পিনি আপুনি লেছ নায়ক এনেকৈ গৈ থাকিব বা হেৰি হ'ব, প্ৰমোশ্যন হ'ব। কিন্তু ইয়াত আপোনালোকে ডেপুটি ৰেঞ্জাৰ হৈ পিনি তাৰপৰা ৰেঞ্জ অফিচাৰ হৈ যাব, মানে দুটা প্ৰমোশ্যন পালে ৰেঞ্জ অফিচাৰ হৈ যাব। তো প্ৰমোশ্যনটো DFO পৰ্যন্ত মানে আমি দেখিছোঁ, ফৰেষ্টাৰ 1ত সোমোৱা মানুহ গৈ পিনি DFO হৈছেগৈ, DFOলৈকে হোৱা আমি দেখিছোঁ, লগ পাইছোঁ। সেইকাৰণে খুব এটা ভাল জব যে আপোনালোকৰ ফিউচাৰ আছে ইয়াত। DFOলৈকে মানে এজন ক্লাছ 1 গেজেটেড অফিচাৰলৈকে আপোনালোকে হ'ব পাৰিব। তো প্ৰমোশ্যনৰ কথাটো সেনেকুৱা। সেয়াই, আৰু বিশেষ কিবা জানিব থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব, মই তাৰ ওপৰত বিতংভাৱে ভিডিঅ' বনাই দিম। যিকোনো বিষয়ৰ ওপৰত আপোনালোকে কমেণ্ট কৰি জনালে হ'ল। বাকী দৌৰা মেলা ফিজিকেলৰ ক্ষেত্ৰত যদি কিবা সুধিবলগীয়া থাকে বা কিবা অসুবিধা হৈছে সেইখিনি শ্বেয়াৰ কৰিলে হ'ল, তাৰ ওপৰত বিতংভাৱে ভিডিঅ' বনাই দিবলৈ মই চেষ্টা কৰিম। আজিলৈ ধন্যবাদ, জয় অসম।